কেতিয়া উচ্ছেদ হ'ব অকেডি কেতিয়া উচ্ছেদ হ'ব এই ধৰণৰ কথাবিলাক আহিছে মই এটা কথা কওঁ যে অকেডিক ঠিক উচ্ছেদ বুলি নকওঁ অকেডি আমাৰ লগত সহযোগ কৰিছে আমি তেখেতসকলক বিচাৰিছিলোঁ যে এই জেগাটো যেহেতু জলাশয়টো বঢ়াবৰ কাৰণে ইয়াত প্ৰয়োজন আছে তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ শিফ্ট কৰি দিয়াৰ সুবিধা দিছোঁ আৰু সেইমতে তেখেতে সহযোগ কৰিছে আমি এতিয়া অকেডি আজি অমিয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা এই উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছোঁ আৰু এইখিনি পিছতে আমি অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম অহা মাহত IHM প্লেন ৰাখিছোঁ যে IHMখন কৰিব পাৰি নেকি তাৰপিছত টেনিছ কোৰ্ট থাকিব জিঞ্জাৰ থাকিব তাত গোটেইকেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছোঁ কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম আৰু আমাৰ লক্ষ্যটো যে এই কেইদিনৰ ভিতৰত এই বানপানীৰ আগে আগে আমি এই গোটেইখিনি উচ্ছেদ কৰাৰ পিছতে অহা খৰালি ৱৰ্কিং সিজনটোত আমি শিল হাকটো খান্দিবলৈ ব্যৱস্থা কৰিম অহা ৱৰ্কিং সিজনত যদি শিল হাকৰ যিখিনি ঠাই আমি উচ্ছেদ কৰিলোঁ ইনক্লুডিং এই ঠাই গোটেইখিনি লৈ আমি গোটেই শিল হাকটো বহলকৈ খান্দিবলৈ চেষ্টা কৰিম যিটো শিল হাক যদি আমি ভবামতে খান্দি উলিয়াব পাৰোঁ তেতিয়াহ'লে গুৱাহাটীৰ এটা মেজৰ পানী ইয়ালৈ আহি ইয়াত ষ্ট'ৰেজ হ'ব আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰিম আজি যিটো বানপানীৰ সমস্যা আমি দেখি আছোঁ এই সমস্যাটো বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ'ব আৰু এইটো আমাৰ কাৰণে বহুদিনীয়া পৰিকল্পনা আছিল সকলোৱে ভাবি আছিল যে এই ইনষ্টিটিউটবিলাক এইবিলাক কেনেকৈ উঠাই দিয়া হ'ব বা জিঞ্জাৰ হোটেল কেনেকৈ ভাঙিব এই কথাবিলাক ভাবি আছিল এতিয়া আমি এইবিলাক কামো বাস্তৱ কৰাৰ চেষ্টা কৰিছোঁ তেখেতসকলৰ বেছিভাগৰে আমাৰ যি মতে লিষ্ট তেওঁলোকে বনাই দিছিল সেইবিলাক ক্ষতিপূৰণ পাইছে ক্ষতিপূৰণ পোৱাৰ পিছতো কেতিয়াবা লিষ্টত এই নামটো ৰৈ গ'ল অমুকটো হ'ল এনেকুৱা কেইটামান কথা চলি আছে যিখিনি আমাৰ GMDয়ে ভেৰিফাই কৰি আছে যে জেনুইনিটি কিমান হয় যিসকল তাত আগতে লিষ্ট বনোৱা আছে তেওঁলোকক আমি তেওঁলোকৰ কম্পেনচেশ্যনখিনি দিয়া হৈছে তাৰ মাজত কিছুমান মানুহ জেনুইনো হ'ব পাৰে মই নকওঁ যে জেনুইন নহয় কিন্তু সেই সময়ত সেই মানুহখিনিৰ নাম নাছিলে পিছত যেতিয়া নাম সোমাইছে তেতিয়া অকণমান ইয়াৰ জেনুইনিটি চাব লগা হৈছে মই ভাবোঁ যে জেনুইন হ'লেতো তেওঁলোকে পাব আৰু তাৰ ব্যৱস্থাও ইতিমধ্যে GMDয়ে মোক জনাইছিল যে কিছু জেনুইন মানুহ আছে গতিকে মই সেই ব্যৱস্থাটো কৰিছোঁ তেখেতসকলৰ লগত আগতেও মই কেইদিনমান আগত কথা পাতিছোঁ আলোচনা মানে কি তেখেতসকলৰ লগত আলোচনা কৰিয়ে কাম কৰা হৈছে আৰু তেখেতসকলক প্ৰাপ্য ক্ষতিপূৰণ এতিয়া ক্ষতিপূৰণ এনেকুৱা যে কোনোবাই বহুত বেছি বিচাৰিব সিমান নাপাব পাৰে কিন্তু চৰকাৰী নিয়ম মাফিক যি দিব পাৰে সেই ক্ষতিপূৰণো দিয়া হৈছে এতিয়া তাৰ কিছুমানে পোৱা নাই বুলি তেখেতসকলে মোক কেইদিনমান আগত কৈছিলে মই লগে লগে GMDয়ে কৈছিলোঁ যে আপোনালোকে সেই লিষ্টখন ওলাই লওক কোনোবা ৰৈ গ'ল নেকি চৰকাৰী তথ্যমতে যিখিনি আছিল সেইখিনি দিয়া হ'ব যদি ৰৈ গৈছে সেইখিনি কথা দিয়াৰ চেষ্টা কৰিব লাগিব আমি প্ৰথম ক্ষতিপূৰণৰ কথা পাতিছিলোঁ আৰু সেই ধৰণেই কামখিনি আগবঢ়োৱা হৈছে আৰু এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি অতি সোনকালে বানমুক্ত গুৱাহাটী কৰিবৰ কাৰণে এই যিখিনি কাম অকেডিয়ে হওক জিঞ্জাৰে হওক এইখিনি কাম কৰাৰ আমি মেইন লক্ষ্যত আছোঁ কামখিনি আমি কৰিছোঁ সকলো বস্তুৰ এটা প্ৰক্ৰিয়া থাকে যেনেকৈ অকেডিটো আপোনালোকে ভাবিছিল যে ভাঙিব পাৰিব জানো আজিতো অকেডি ভাঙিলোঁ আৰু মই আজিয়ে কৈ থৈছোঁ যে অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি ভাঙিম অহা 30 তাৰিখে আৰু অহা মাহত এটা দুটা কিবা ভঙা যাব মেবি IHMও হ'ব পাৰে য'ত আমাৰ সুবিধা হৈছে IHM ভাঙিব লগা আছে টেনিছ কোৰ্টখন ভাঙিব লগা আছে জিঞ্জাৰ ভাঙিব লগা আছে গোটেইখিনি বেচ বাই বেচ এটা এটা দিন চলি গৈ থাকিব আৰু আজিৰে পৰা এই ধৰণৰ মানে ভঙা যিটো কাম ক্লিয়াৰ কৰা কামটো আৰম্ভ এই আটাইকেইটা অনুষ্ঠানত ভূমি দিয়া হ'ব নেকি নে তেখেতক কেনেকুৱা চুক্তি আটাইকেইটা অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি দিছোঁ অকেডিকো আমি এটা জেগা দিছোঁ তাত এতিয়া তেওঁলোকে ইনষ্টিটিউটটো চলাব কোঅপাৰেটিভ ইনষ্টিটিউটকো জেগা দিছোঁ কাৰণ এইবিলাকতো সামাজিক অনুষ্ঠান তাততো পঢ়া শুনা কৰি আছে ৰিচাৰ্চ কৰি আছে তেওঁলোকৰো সুবিধা হোৱাকৈ তেওঁলোকৰ সন্মতি সাপেক্ষে আমি বেলেগ বেলেগ জেগালৈ লৈ গৈছোঁ IHMৰ তেনেকুৱা কথা চলি আছে জিঞ্জাৰৰ তেওঁলোকৰ ক্ষতিপূৰণটো বিচাৰি আছে এই গোটেই ব্যৱস্থাটো আমি তেওঁলোকৰ লগত সন্মতি সাপেক্ষে কথা পাতি আগবঢ়াই লৈ গৈ আছোঁ আৰু চৰকাৰী নিয়মৰ মাজেৰে যাক যিখিনি কৰি দিব পাৰে সেইখিনি কৰি দিছোঁ এতিয়া উচ্ছেদৰ কাৰণে এই যিখিনি ঠাই মুখ্যতঃ এই যিকেইখন ইনষ্টিটিউটৰ নাম মই ক'লোঁ এই 5টা স্থান মুখ্যতঃ এই স্থানকেইটা উচ্ছেদ কৰাৰ পিছতে আমি অহা খৰালি টাইমটো আমাৰ হ'ব যে শিল হাকখন কেনেকৈ বহল কৰিব পাৰোঁ ডাঙৰ কৰিব পাৰোঁ খান্দি ওলাই দিয়ে শিল হাকৰ যিখিনি ঠাই উচ্ছেদ কৰা হ'ল সেই গোটেই মাটিটো খান্দি ইয়াৰ পৰা ওলাই দি যাতে শিল হাকৰ জলাশয়টো ডাঙৰ কৰিব পাৰোঁ শিল হাকৰ জলাশয় ডাঙৰ হোৱাৰ লগে গুৱাহাটীৰ পানীটো শিল হাকলৈ আহে আৰু এই শিল হাকত তাত পানীৰ ৰিটেনশ্যন কেপাচিটিটো বাঢ়ি যাব আৰু তেতিয়া আমি
সময় সাপেক্ষে ব্ৰহ্মপুত্ৰত পানী বাঢ়ি গ'লেও ইয়াত যেতিয়া কেপাচিটি বাঢ়ি যাব তাত পানীটো ৰৈ থাকিব আৰু ব্ৰহ্মপুত্ৰৰ পানী কমাৰ লগে লগে আমি পানীটো ওলাই দিম আৰু পানী নকমিলেও পাম্প কৰি ওলাই দিম। এই ধৰণৰ ব্যৱস্থা এটা থাকিব যিয়ে বানপানীৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা মানে 100% মই নকওঁ বহুখিনি লাঘৱ কৰিব বুলি আশা কৰিব। এই প্ৰক্ৰিয়াটো চাওক, এই খৰালি টাইম পোৱালৈকে বাৰিষাৰ সময়ৰ ভিতৰত আমাৰ লক্ষ্য যে এইখিনি মানে এইখিনি উঠাই দিয়াটো ভাঙি দিয়াটো অহা খৰালিত আমি খান্দিবলৈ চেষ্টা কৰিম। আৰু ইমান ডাঙৰ এৰিয়া এটা খৰালিতে খান্দি শেষ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু অহা খৰালিৰ পৰা আমাৰ খান্দা আৰম্ভ হ'ব। গতিকে তাতো 4-5 মাহ মিনিমাম 5-6 মাহ লাগিব। যদি এইটো খৰালিতে শেষ কৰিব পাৰোঁ অহা বাৰিষালৈ বহুত সকাহ পাম। যদি এইটো খৰালিত শেষ কৰিব নোৱাৰোঁ অহা বাৰিষাত অকণমান কষ্ট হ'ব, তাৰ পিছৰ খৰালিত খান্দিব লাগিব। গতিকে একেদিনাই ইমানটো ক'বলৈ দিগদাৰ। যেনেকৈ এইকেইখন উঠাই নিয়া বা এইকেইখন ভাঙি দিয়াৰ কাৰণে আমি বহুদিন আগতে পৰিকল্পনা কৰিছোঁ, কিন্তু নিয়ম মতে যাব লাগিব। তেওঁলোকক শ্বিফটিং কৰাৰ সুবিধা দিব লাগিব, আইনগতভাৱে তেওঁলোকক দিব লগা যি ব্যৱস্থা বা সুবিধাখিনি কৰি দিব লাগিব, ক'ৰবাত কিবা কম্পেনচেশ্যন দিলে দিব লাগিব। এইবিলাক কৰোঁতে অকণমান টাইম লাগে, কিন্তু আমি আমাৰ লক্ষ্যৰ পৰা অকণো ইফাল সিফাল হোৱা নাই। আমাৰ লক্ষ্য যিটো যে শিলহাকো গোটেই অঞ্চলটো মানে উচ্ছেদ কৰি খান্দি এটা ডাঙৰ জলাশয় বনোৱা যাব, সেই লক্ষ্যৰ পৰা অলপো ইফাল সিফাল হোৱা নাই আৰু সেই লক্ষ্যত আমি উপনীত হ'ম। ফাঁচী বজাৰ স্থানান্তৰকৰণৰ যিটো আলোচনা চলিছে চেম্বাৰ্ছত ফাঁচী বজাৰ স্থানান্তৰণ নহয়, গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন দিব। ফাঁচী বজাৰৰ জেগাত আছে, ফাঁচী বজাৰখনটো উঠাই নিব নোৱাৰি, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰি এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম। এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰৰো য'ত আমি স্থানটো লৈছোঁ সেই স্থানৰ মাত্ৰ 10 মিনিটৰ দিন। গতিকে ফাঁচী বজাৰ ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে। গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰীজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব। তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰোঁ, য'ত নেশ্যনেল হাইৱেটোৰ ওচৰত থাকিব, তাত ডেডিকেটেড ৰেল লাইন থাকিব। প্লট কৰি আমি বিভিন্ন দোকানবিলাকক তেনেকৈ জেগা দি দিম। ৱেৰ হাউচ লগত থাকিব, ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে এটা খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিকে দায়িত্ব দিছোঁ, খুব অত্যাধুনিক প্লেন ৱেত আমি এইটো কৰিম। তেতিয়া মই ভাবোঁ যে এই ফাঁচী বজাৰৰ যান জঁট তোমাৰ লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায়বিলাক বাঢ়ি গৈ আছে। আৰু য'ত আমি জেগাটো লৈছোঁ সেই জেগাৰ পৰা নামনি অসম, মধ্য অসম, উজনি অসম সকলো ফালে, কাৰণ ৰিং ৰোডটো এইফালেৰে হ'ব, ৰিং ৰোডটো তাতে হৈ আছে। গতিকে গোটেইখিনি সামৰি ল'ব পৰা যায়। সেইকাৰণে আমি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন তালৈকে মানে যিসকলে নিব বিচাৰে লৈ যাব পাৰিব। আমি তাত বঢ়িয়াকৈ এটা ডেভেলপ কৰি আছোঁ, লজিষ্টিক পাৰ্ক এখন ডেভেলপ কৰি। যিখিনি থাকি যাব বিচাৰিব তেওঁলোকে ইয়াততো কোনে থাকিব, তেওঁলোকে নিজে সন্মতি দিছে। আজি যেতিয়া মই দুদিন আগত যেতিয়া কথা পাতিছোঁ, তেওঁলোকে কৈছে খুব ভাল প্লেন কৰিছে, আপোনালোকে তালৈকে নিলে আমি তালৈকে নিজে যাম। কাৰণ তেওঁলোকেও ইয়াত কষ্টত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে, গুদাম আছে, হয়তো লখৰাত গুদাম আছে, ক'ৰবাত একেলগে গুদাম নাই, একেলগে ব্যৱসায় কৰিবলৈ মানুহ আধা ইয়াত ব্যৱসায় কৰিব, আধা তাত ব্যৱসায় কৰিব লাগে। গতিকে গোটেইখিনি একেলগে ইণ্টিগ্ৰেটেড দিব, তেওঁলোকে যাবই বিচাৰি আছে। আজিতো আপোনালোকে যি পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী। আজি গুৱাহাটীৰ পানী গুৱাহাটীত হ'লে আজি চান্দমাৰীতো সমানে পানী হ'ব লাগিছিল। চান্দমাৰীত আজি পানী কম আছে। আপুনি যদি গুৱাহাটী ক্লাব, AGP অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই আজি পানী তাত নাই। আজি পানী ক'ত আছে? য'ত মেঘালয়ৰ পৰা নামি আহে। তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে এইটো একদম স্পষ্ট। আপোনালোকে আজি মোৰ লগত যোনে ঘূৰিছে। এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USPMৰ দৰে এজেঞ্চিবিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিলে, গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিয়ে। ইয়াক আমি এটাই কাম কৰিছোঁ, হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰি আছোঁ। হাইৱেৰ পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকৈ দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰোঁ, আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাকত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব। সেই দুটা প্লেন আমি কৰিছোঁ আৰু সেইমতে আমাৰ কাম চলি আছে। কিন্তু এইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব, কৰি আছে। আজিও আমি কেঁচা ড্ৰেইনবিলাক খান্দি দিছোঁ। আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতে গৈ আছিলে। 8 মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই আমি তাক ৰখাবলৈ। ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে। তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছোঁ। গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব। এইবাৰ আমাৰ এটা প্লেন লৈছোঁ যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা, যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব। ইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাকত পেলোৱা। এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছোঁ।
কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মানে কাগজে চাই আছিলোঁ, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছোঁ যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল টেপ লগাইছোঁ। আজি খানাপাৰাৰ 3টাকৈ চিল টেপ লগোৱা আছে, তাৰ 2টালৈকে মই নিজে গৈ চাই আহিছোঁ। আজি গৈ এতিয়া মই নতুনকৈ দেখিছোঁ যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানী সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলোঁ। তেনেকৈ ফিল্ডত নামিলে কিছুমান কথা গম পায়, সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছোঁ আৰু আজিও মোৰ ঘোঁৰা দুখনমান আছে। ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰ পৰিকল্পনা কৰিম। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব নালাগে। কোনোবাই আইনৰ চকুত দোষী হ'লে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম ক'ৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। যে মই আশা ৰাখোঁ যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটোক কেতিয়াও হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট হ'ব লাগিব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে, গতিকে মই তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা যে তেখেতক হেণ্ডকাপ লগাব নোৱাৰে। এতিয়া বিভিন্ন কথা থাকে, তাত কি নিৰ্দেশ কি কথা মই আমিও গম নাপাওঁ, কিন্তু ক'ৰবাত যিটো নহ'বলগীয়া আছিল সেইটো হৈছে ক'ৰবাত, সেই কথাটো আমি এতিয়া চাবলৈ কিয় হ'ল। কিন্তু তৈয়াৰ কৰা নহয়, সিহঁতে কামে আগবঢ়াই আছে। ইয়াত আপোনালোকৰ হাতত আজি হয়তো মেপখন আহিছে, এই কথাবিলাক যেতিয়া আমি আগতে কৈ থাকোঁ তেতিয়া আপোনালোকে বিশ্বাসে কৰা নাই। যেতিয়া তথ্য সহকাৰে ওলাব তেতিয়া চব বিশ্বাস কৰিব। এনেকুৱা কথাবিলাক আমি বহু আগৰ পৰা কৈ আছোঁ। বাংলাদেশত মেপ বনোৱা, আমাৰ গোটেই অসমখন বিলি পেলাব খোজা, আমাৰ গোটেই ব্যৱস্থাটো শেষ কৰিব খোজা, এইবিলাক কোনো নতুন কথা নহয়। আজি মেপখন আপোনালোকৰ হাতত পৰিছে কাৰণে আপোনালোকে তাক প্ৰশ্ন কৰিছে। কাইলৈ গৌৰৱ গগৈৰ তথ্য হাতত পৰিলেও প্ৰশ্ন কৰিব, কিন্তু আমিতো আগৰ পৰাই কৈ আছোঁ, কৈ থাকিলে বিশ্বাস নকৰে মানুহে। ব্যৱস্থাটো আইনে ল'ব, ব্যৱস্থা আইনে ল'ব। ৰাইজক সজাগ কৰা, ৰাইজৰ আগত কথা কোৱাটো আমাৰ দায়িত্ব, আমি কৈ দিছোঁ।